8জনী ছাগলীৰে আৰম্ভ কৰা ছাগলীৰ ফাৰ্ম এতিয়া ছাগলীৰ সংখ্যা প্ৰায় 80ৰ ওপৰ। আছো মই ঢকুৱাখানাত আৰু আজি আপোনালোকক মই ঢকুৱাখানাৰ এখন ছাগলীৰ ফাৰ্ম দেখুৱাম য'ত ছাগলী পালনত তেওঁলোকৰ খৰচ শূন্য। মানে এয়া দেখিছে খাবলৈ দিছে তেওঁলোকে পাত, তাৰ লগতে ছাগলী চলিবলৈ খুব সুন্দৰ জায়গা আছে তেওঁলোকৰ। এফালে চুমনি আছে, চুমনিতে ছাগলী চৰি থাকে, খৰচ একেবাৰে শূন্য। আজিৰ ভিডিঅ'টোত আমি ডিটেইল জানিম যে ছাগলী পালনত খৰচবিলাক কেনেকৈ কমাব পাৰি, তাৰ লগতে খৰচ কমালেহে যে আপোনাৰ ছাগলী পালনটো প্ৰফিটেবল হ'ব। অসমত থকা আমাৰ ওচৰত থকা সেই মাটিখিনিতে আমি বিভিন্ন ধৰণৰ খাদ্য বস্তু উৎপাদন কৰি কেনেকৈ আমি ছাগলী পালন বা যিকোনো ধৰণৰ আৰু এই পশুপালনটো আমি প্ৰফিটেবল কৰিব পাৰোঁ, সবিশেষ এই ভিডিঅ'টোত আজি গম পাব। খুব ধুনীয়া এটা ষ্টৰী, কাৰণ প্ৰথম অৱস্থাত ছাগলীত তেওঁ ফ'কাছ কৰা নাছিলে, মানে তেওঁ দেখা নাছিলে ছাগলীত কিমান টকা আহিব পাৰে। তাৰপিছত যেতিয়া দেখিলে, এতিয়া তেওঁ ছাগলী পালন তেখেতৰ হৈ গ'ল প্ৰাইম ফাৰ্মিং। গোটেই জানিম। আছে এইফালে জগদীশ, আহা জগদীশ দত্ত, স্বাগতম জনাইছো। ছাগলীৰ মাজতে আপোনালোকে চক খুব সুন্দৰ এটা পৰিৱেশ, আৰু ৰাতিপুৱা সময় এতিয়া ছাগলীক খাবলৈ দিছে এয়া গছৰ পাত। তোমাৰ ফিডিং কষ্ট একেবাৰে কম। লোকেল খিনিৰ কাৰণে আৰু ক্ৰছ খিনিৰ কাৰণে ফিডিং কষ্ট মোৰ 0। কেতিয়াবা পেলুৰ দৰৱটো দিয়া হয় ৰুটিন মিলাই পেলাই, আৰু বাকি মিনাৰেল মিক্সাৰটো সময় সময় দিওঁ। বাকি ফিডিং কষ্ট মোৰ 0। খালি বয়ৰৰ কাৰণে মই ইহঁতক এক্সট্ৰা ফিডিং কৰাও, ইহঁতক ফিড দিব লাগে, সেইখিনি মই কৰাও। বাকি কাৰণে মোৰ ফিডিংটো 0। তোমাৰ বয়ৰৰ পিয়ৰ লাইনো আছে? হয়, ফুল ব্লাড। এইটো এটা ফুল ব্লাড মেল হয়, এই দুজনী ফুল ব্লাড ফিমেল, আৰু ইহঁতৰ দুটা পোৱালিও আছে, দুটা মেল আৰু দুটা ফিমেল হৈছে ৰিসেন্টলি দিছে। ৰিসেন্টলি। আৰু বাকিখিনি হ'ল তোমাৰ লোকেল ব্ৰিড। লোকেলৰ পৰা এটা F1 ওলাইছে আৰু F2 ওলাব এতিয়া। এটা মানে F1 দেখাই কিটা চাও, কিটা F1 কিটা চাও। ই অকমান দিগদাৰ কৰিব। এইটো তোমাৰ ব্ৰিডাৰ ন? হয়, এইটো ব্ৰিডাৰ হয়। বাপৰে, ইয়াৰ হেৰি কিমান, ওয়েট কিমান? ইয়াৰ এতিয়া 1 কুইন্টাল 4 কেজি ওজন আছে। পেট মানে ই পেট ধুনীয়া পেট এটা বনাই দিছে। মানে খাবলৈ পুৰা এভেইলেবল ন? হয় হয়, পুৰা তাক খোৱা থাকিব। এইবিলাক হৈছে F1 পোৱালি। এইবিলাক আঢ়ৈ মাহৰ F1 পোৱালি। আঢ়ৈ মাহৰ F1 পোৱালি। বহুত ফাষ্ট হয় ইহঁতৰ ওয়েট গেইন। আৰু বয়ৰটো এনেকুৱা এটা ব্ৰিড, এইটো সাউথ আফ্ৰিকাত উদ্ভাৱন কৰা হৈছিলে। এই ব্ৰিডটোত আচলতে পৃথিৱীৰ বেষ্ট যিবিলাক মিটৰ কাৰণে যিবিলাক ছাগলী আছিলে, সেই ছাগলী বিলাকৰ প্ৰজাতিবিলাক ক্ৰছ কৰি মেলি পেলাই বয়ৰটো বনোৱা হৈছিলে। এতিয়া আমাৰ ইণ্ডিয়াত খুব কম আছে, তথাপিতো মই এতিয়া আনিলো। এইটো এটা ফুল ব্লাড মেল, দুজনী ফিমেল। ইহঁতৰ কি হয়, FCR টো বেছি। ইহঁতে যিমানখিনি খানা খায়, সেই খানাৰ পৰা মিটলে কনভাৰ্জন কৰা পাৰ্চেন্টেজটো ইহঁতৰ বেছি। গতিকে একেখিনি খানা খাই লোকেল খিনি যিমানখিনি ওয়েট গেইন হ'ব, ইহঁতৰ তাতকে বেছি হয়। গতিকে আমি ছাগলী মাংসৰ কাৰণে কৰিবলৈ হ'লে আমি বয়ৰৰ ব্ৰিডাৰ এটা ইউজ কৰিলে আমাৰ দুগুণ লাভ হ'ব। এটা লোকেল পোৱালি যদি বছৰত 17 পৰা 18 কেজি হয়, বয়ৰ ক্ৰছ কৰিলে যিটো আমি F1 পোৱালি পাই যাম, 36-37 কিলো আহি যায়। 2000 পৰা ছাগলী 2000 পৰা 2020 পৰা তেতিয়া 2020 পৰা 2020 পৰা দুজনী ছাগলী আছিলে। তাৰ পিছত মই আৰু 1 বছৰৰ ভিতৰত আৰু মই 6জনী ছাগলী ললো, টোটেল 8জনী ছাগলী। তাৰ পাছত এতিয়া প্ৰত্যেক বছৰে বহুতখিনি বিক্ৰী কৰি আছো, মানুহে লৈ গৈ আছে। গতিকে এতিয়া এই ডাঙৰে হ'লগে আৰু মোৰ বেলেগ ব্যৱসায়ও আছে। মোৰ ইলেক্ট্ৰিক স্কুটি ডিলাৰ এটাও আছে, ঢকুৱাখানাতে আছে। হয়, লগতে মোৰ অৰুণাচলতো ব্যৱসায় আছে, মোৰ আদাৰ ব্যৱসায় আছে, তাতে বাগান লোৱা যায়। কিন্তু মই চাইছো সেইবিলাক ব্যৱসায়টো পইচা আহে, কিন্তু এই ইয়াত ঘৰত যিটো শান্তি পাওঁ সেইটো বেলেগত নাই, আৰু ইয়াৰ ৰিস্কো কম থাকে, আৰু যিহেতু আমাৰ ৰিসোৰ্সখিনি এভেইলেবল আছে, গতিকে ইয়াতো আমি এটা ভাল এটা ইনকাম কৰিব পাৰো। ৰিসোৰ্স মানে আপোনালোকে গম পাইছে ন, এয়া চক খুব সুন্দৰকৈ বাৰী আছে, আৰু এই বাৰীতে এতিয়া খুব সুন্দৰকৈ ছাগলী পালন হৈ যায়। হয় হয়, অকমান চাহলে হা। হয় হয়, এখন চুমনি হয়, চুমনিত এতিয়া মুগা পালনো হৈ যায়, আৰু বাকীখিনি সময়ত ইহঁতৰ সৰুৰ পৰা পাতখিনি গুটিখিনিও খায়, আৰু ইয়াতে বেলেগ বেলেগ গছ বন লতা হয়, সেইখিনিও খায়। গতিকে ফিডিং কষ্ট মোৰ লোকেল খিনিৰ কাৰণে প্ৰায় 0। ইহঁতক কি খোৱা হয়? ইহঁতক মই মাকৈ দিওঁ, সময়ে সময়ে বুট মগু দিওঁ, চাপৰ অলপ দি দিওঁ, মিনাৰেল মিক্সাৰ, কেলচিয়াম এইখিনি দিওঁ, বয়ৰ খিনিক দিওঁ। বাকী লোকেল খিনি মোৰ অকল গছ পাত আৰু ঘাঁহ বন খাই ইমানখিনি হৈছে। মই প্ৰত্যেকটো ছাগলী দেখিছো, কোনো এটা ক্ষীণ ছাগলী দেখা নাই। হয় হয়। কিমান সময়ত এৰি দিয়া আৰু কিমান সময়ত ভৰোৱা? মোৰ ইয়াতে ৰাতিপুৱা প্ৰায় 7:30 মান বজাত মই এৰিয়ে দিওঁ, আৰু বাকী পাত দিয়া থাকে, আৰু এক টাইম পাত দিয়া হ'ব। বাকীখিনি ইয়াতে যিমানখিনি ঘাঁহ বন আছে সেইখিনি খাব, খাই পেলাই আকৌ সিহঁতি নিজৰ জেগালৈ গুচি যাব। তালৈ যাব, সেইফালে যাব, তাত থাকে ন ৰাতি। এতিয়া তুমি যেতিয়া প্ৰথম আৰম্ভ কৰিলা 2020ত, তো তুমি ছাগলীত ইমান ফ'কাছ কৰা নাছিলা? মই কৰা নাছিলো। মই ভাবিছিলো ঘাঁহ আছে, গতিকে ছাগলী দুজনী আনি থলে কিনো লোকচান হ'ব, সিহঁতি খাই থাকিব। তেতিয়া দেখিলো সিহঁতৰ বহুত ভাল ওয়েট গেইন হৈ যায়, যদি সময়ত পেলুটো দিয়া হয়। তেতিয়া ভাবিলো নাই, এতিয়া আৰু ছাগলী কিছুমান বহাই দিওঁ, তেতিয়া এক্সট্ৰা কিবা খৰচ এটা ওলাব। তেনেকে ভাবোতে দেখিছো, এতিয়া দেখিছো নাই, ছাগলী ব্যৱসায়টো দেখোন, ফাৰ্মিং ব্যৱসায়টো মানে ভাল এটা পইচা দিয়া ব্যৱসায়। যেনেকে বেলেগ বেলেগ বিজনেছ বিলাকত বহুত পইচা ইনভেষ্ট কৰিব লাগে, ইয়াত পইচা বিশেষ ইনভেষ্ট কৰিব নালাগে মানে। গতিকে কম খৰচতে আমি এটা ভাল এটা ইনকাম ল'ব পাৰো।
ওকে হয় এতিয়া কি পাত দিলা এয়া কি পাত এয়া খাইছে? সৌৰা পাত অ। আৰু বেলেগ বেলেগ পাতো কাটি থোৱা থাকে অ। আমি পাতটো ডেইলি সলাই দিওঁ আজি যদি সৌৰা দিছো কাইলে ডিমৰু দিলো অ। বা পৰহিলে আপোনাৰ বেলেগ পাত দি দিম উম। তেনেকে আমি সলাই থাকো তেতিয়া সিহঁতৰ টেষ্টটো সিহঁতি ভাল পায় মানে খাই Okay. সদায় আৰু একেবিধ পাত খাই available? ভাল নাপায় এভেইলেবল আছে ইয়াত অ। হয় যি লাগে একদম হয়, পুৰা হয়। পাত এভেইলেবল আছে এতিয়া সেইবিলাক জেগাত জেওৰা মাৰি আমি দুটা পাৰ সেই পাৰ বিলাকত এতিয়া আমি নুনি লগাই দিছো অ। নুনি আৰু কঁঠালৰ পুলি লগাইছো আৰু সেইফালে আপোনাৰ ইহঁতৰ কাৰণে সৰিয়হ কৰিছো অলপ আৰু বাকী মচুৰ কৰিছো মচুৰটো মানে ড্ৰাই ফিড হিচাপে আমি ইউজ কৰিম অ ড্ৰাই ফিড হিচাপে ইহঁতক ফাইবাৰটো লাগে বহুতখিনি হুম হুম ফাইবাৰটো বেছিকে খালে মানে আপোনাৰ পেলু হেৰিটো কম হয় হুম প্ৰব্লেমটো কম হয় ওকে পেলুটো হয়, হেৰি হৈ যায় ন হয়, হয়। এতিয়া এই বড়িৰ কথা কওঁ হয় এইটোতো হৈ গ'ল তোমাৰ ব্ৰিডাৰ এইটো ফুল ব্লাড ব্ৰিডাৰ ফুল হয় ব্লাড ব্ৰিডাৰ এই দুজনী দুজনী female, তোমাৰ ফিমেল আছে female, হয়। এবছৰত কিমান মান পোৱালি এইকেইটাৰ পৰা আহে এতিয়া ইহঁতে বছৰত আজি যদি পোৱালি দিয়ে হুম। আৰু 2 মাহৰ গেপৰ ভিতৰত সিহঁতি আকৌ ইহঁতৰ ব্ৰিডিং হৈ যাব হুম। গতিকে ব্ৰিডিং হোৱাৰ পাছত আৰু 5 মাহ পাছত পোৱালি পাম মানে আজি যদি পোৱালি ডেটটো যদি আজি ধৰো তেতিয়াহ'লে বছৰত আপুনি 2টা বেটছ পোৱালি বিক্ৰী কৰিব পাৰে ওকে এতিয়া ইয়াৰ যি পোৱালি আহিলে চাওঁ কেনেকুৱা ধৰণৰ পোৱালি হয়। আহিছে অকণ আছোন ৰ'ব মই দেখাই আছো এক ছেকেণ্ড আগটো আমি অলপ চাই লওঁ হয়। এইফালে চাওক একদম ছাগলী প্ৰত্যেকটো ছাগলী ই অলপ খুন্দিয়াবলৈ আহি আছে তাৰপিছত এইফালে ছাগলী এইফালে আনিছে হয় বা এইটো পিয়ৰ এইটো ফুল ব্লাড পোৱালি ফিমেল হয় অ আৰু ফিমেল দুটা আছে দুটা মেল আছে হয় বা কেইটা দিলে এজনী দুটা দুটাকে দিছে 4টা পোৱালি হ'ল মোৰ 4টা দিলে ন হয় হয় 4টা পোৱালি বা বঢ়িয়া লাগিছে ইহঁতৰ জন্মতে ওজন 4 কেজি হৈছে হয় এতিয়া এইকেইটা কিমান দিন হৈছে এইকেইটা এইফালে এটা ন ইহঁতৰ এতিয়া প্ৰায় 7 দিন 8 দিন মান হৈছে 7 দিন 8 দিন হৈছে ন হয় হয় মানে পাৰ ডে ইহঁতৰ আপোনাৰ এতিয়া 180 পৰা 200 গ্ৰাম মানকে ওয়েট গেইন আহি আছে হয় আৰু তুমি যিটো আমি ক্ৰছ পোৱালি এটা কম্পেৰিজন চাওচোন কেনেকুৱা হয় ক্ৰছ পোৱালি এটা মই দেখাই আছো আপোনাক এইটো আছিল ওচৰতে হয় হয় এইটো এটা ক্ৰছ পোৱালি এইটো F1 পোৱালি সো গ্ৰোথ বুলি ক'লে পিয়ৰটোত বেছি হয় হয় পিয়ৰত এইটো ফুল ব্লাডত বেছিকে আহে কাৰণ ইহঁতৰ জন্মৰ ওজনটো বেছি থাকে আৰু ইহঁতৰ যেহেতু জন্ম ওজনটো যেহেতু এটি F1 পোৱালি মাক বিলাক লোকেল সৰু ব্ৰিড গতিকে ইহঁতৰ ওয়েট গেইনটো অলপ কম থাকে তথাপিতো আমি লোকেলতকে বেছিকে পায় ওকে বেছিকে পাই যাওঁ এতিয়া মই এটা বস্তু দেখিছো ইয়াৰ এতিয়া ক্ৰছ দিয়া বোলে দিগদাৰ নহয় নেকি ধৰি একো প্ৰব্লেম নাই মানে মানুহে ভাবে যে এইটো ডাঙৰ ব্ৰিডাৰ গতিকে প্ৰব্লেম কৰিব তেনেকুৱা একো কথা নাই মানে কি হয় ইহঁতৰ সাপোৰ্টটো পিছফালৰ ঠেংকিটাত বেছিকে দিয়ে মানে ওকে পিছফালৰ ঠেংত বেছি সাপোৰ্ট দিয়ে ন গোটেই ফুল বডি ওয়েটটো হেঁতি ফিমেল জনিৰ ওপৰত নিদিয়ে গতিকে একো সমস্যা নাথাকে আৰু মেলটো ই এক্টিভ হ'ব লাগিব যদি এক্টিভ মেল নহয় তেতিয়াহ'লে ফিমেল জনিৰ কাৰণে প্ৰব্লেম হয় গোটেই ওয়েটটো হি দি দিব যেহেতু ই এক্টিভ ইয়াৰ কোনো ভৰি প্ৰব্লেম নাই বুজিছানে গতিকে ই পিছফালে গোটেই ভৰটো দিয়ে গতিকে ইমান ইছ্যু নাথাকে ধুনীয়াকে হৈ যায় মই ভয় খাইছিলো ইয়াৰো হাইটটো কম বাকি ধৰি লওক আমি চিৰোহি বা বিটেলতকে বহুত ওখ হৈ যায় কনচিভ কৰিব দিগদাৰ হয় ইহঁতৰ সেই প্ৰব্লেমটো নহয় ইহঁতি অলমোষ্ট সেম সাইজৰ হয় অকণমান ওখ দেখিছে না অলপমান কম্পেৰিজন কৰি দেখিছে বৰ বিশেষ একো প্ৰব্লেম নাথাকে আৰু ফিমেল জনি দেখিছে হাইটটো প্ৰায় বেছি নহয় আমাৰ লোকেল আমাৰ যদি ভাল এজনী ছাগলীৰ কথা কওঁ আমাৰ লোকেল ছাগলী ইমানে হাইট থাকে আজিকালি হাইটটো অলপ কমি গৈছে মই কষ্টৰ কথা ক'লো তোমাৰ ইয়াত খৰচ শূন্য বাকি মানুহে কেনেকৈ খৰচবিলাক কমাব পাৰিব মানে কেছটো এনেকুৱা হয় হয় ছাগলী ফাৰ্ম কৰিবলৈ হলে ইয়াতে বহুতখিনি ধৈৰ্য লাগিব আৰু ইহঁতে যিহেতু ইহঁতক খুৱাবই লাগিব আপুনি নোখোৱালেতো ওয়েট গেইন নাপায় গতিকে ইহঁতৰ কাৰণে লাগতিয়াল যিখিনি গছ যেনেকে আপুনি কঁঠাল হৈ গ'ল আপোনাৰ শুৱালু পাত সৰুৱা পাত চুম গছেই হওক এইবিলাক বস্তু পাৰিলে আগতীয়াকে ৰুই ল'ব লাগে তেতিয়া মানে আপোনাৰ সুবিধা হৈ যায় এইখিনি কৰি ল'লে মানে আপোনাৰ কষ্ট কাটিং হৈ যাব হয় আৰু আপোনাৰ চাওক এতিয়া সময়ত আপোনাৰ খেৰ থাকে আপোনাৰ পথাৰত খেৰ থাকে কোনোবাই মচুৰ কৰিলে মচুৰৰ যিটো ৱেষ্ট আপোনাৰ মাটিমাহৰ কিছুমান ৱেষ্ট ওলাই সেইখিনি আপুনি সেইখিনি যদি জমা কৰি সময়ত থৈ দিয়ে তেতিয়াহ'লে আপোনাৰ সেইখিনিৰ পৰাও বহুতখিনি কষ্ট কাটিং হৈ যায় ইয়াৰ কি খজুৱাইছে নেকি হয় হয় এজনী F1 পোৱালি মই আপোনাক দেখাইছো সেইজনী ন হয় হয় এজনী চাওকচোন এতিয়া তাই প্ৰায় এবছৰ হ'ব হৈছে এবছৰীয়া এজনী হয় এজনী এবছৰ হৈছে হয় বা 0.5 অলপ কম দেখিব আপোনালোকে জুম কৰিলে দেখিব 1 দিয়ক এজনী চাওকচোন মই দেখাই দিছো এজনী চাওক 1 বছৰীয়া ন হয় হয় এজনী মাইকী এই মাইকী এই এতিয়া গাভিনী হৈ আছে তাকে গাভিনী ল'লে এই আমাৰ সেইটো মেলৰ যোগেদি হেৰি হৈ আছে ক্ৰছ হৈ আছে বঢ়িয়া 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 বাপৰে মই আজি ছাগলীখিনি একচুৱেলি এনেকুৱা সুস্থ ছাগলী দেখি ভাল লাগিছে বহুত ক্ষেত্ৰত দেখা যায় ছাগলীখিনি অলপমান মানে কেটেঙা মেটেঙা ছাগলী দেখা যায় কিন্তু ইয়াত আপুনি প্ৰত্যেকটো ছাগলী আমি এক্সট্ৰা ফিটিং একো কৰা নাই এইবিলাক F1 পোৱালি চাওক এজনী ইয়াত F1 পোৱালি ইমান সিহঁতৰ দেখিছে নাই ফেটছটো বহুত থাকে মাসল থাকে বহুতখিনি মানে বয়ৰৰ যিবিলাক পোৱালি থাকে এইবিলাকৰ মাসলটো বহুত বেছি থাকে এইখিনি এফালে নিজে নিজে খাই আছে আমি নিজে খাই থাকে মোৰ একো মানে এতিয়া ফিডাৰ বনাই আছো সময়ত সিহঁতক মাকৈ কেতিয়াবা দিব পাৰিম বুলি কিন্তু এতিয়াতো মোৰ যেহেতু এনেকুৱা একো বিশেষ আৰ্জেন্ট হোৱা নাই গতিকে এনেকে চলি আছে এইবিলাক F1 পোৱালি এজনী F1
ওকে বাৰিষা টাইমত কি হ'ব ইয়াতো বাৰিষা টাইমত অকমান ইছ্যু এটা হয় যেনেকে দেখিছে সুবিধা যেনেকে দেখিছে অসুবিধাটো থাকিবই বাৰিষা কি হয় আপোনাৰ ইয়াত পানী হৈ যায় এইবিলাক জেগাত পানী হৈ যায় তাৰ কাৰণে মই কি কৰো আপোনাৰ ঘাঁহৰ খেতি মাকৈ অলপ কৰি থৈ দিওঁ বুজিছে মাকৈটো যদি কৰি থৈ দিওঁ সিহঁতৰ অসুবিধা নাই আৰু আপোনাৰ ইয়াতে ঘাঁহ থাকে সৰুৱা ডাল কিবা কিবি এনেকে থাকে আৰু সেই বাৰিষাৰ কাৰণে মোক আচলতে মাকৈটো বেছিকে লাগে সেইখিনি সময়ত মই মাকৈটো দিব পাৰো আৰু লগতে আপোনাৰ সেই যিখিনি কলো ড্ৰাই ফিড বুজিছে সেই তেনেকে অলপমান মই সিহঁতক এক্সট্ৰা কেয়াৰ ল'ব লগা হয় আৰু ঘাঁহৰ একো অভাৱ নাথাকে ঘাঁহটো বাৰিষা কালতো আমাৰ ইয়াত এভেইলেবল থাকে যি পানী নোহোৱা ঠাইত সেই ঘাঁহখিনি খালি বাৰিষা কি কৰিব লাগে কাটি পেলাই আগদিনা থৈ দিব লাগে তাত মানে পেলু কণীটো বেছি থাকে বাৰিষা তেতিয়া আগদিনাখন যদি কাটি থৈ দিয়া হয় তেতিয়াহ'লে কি হয় পেলু কণীবিলাক সেইবিলাক মৰি যায় নেক্সট দিনাখন দি দিলে আৰামত সিহঁতি খাই দিয়ে অসুবিধা একো নাথাকে এতিয়া তোমাৰ যদি মই ইয়াত কওঁ ইনিচিয়েল কষ্টত যদি তুমি আনজনী ছাগলী আনিলা প্ৰথম সেইটো কষ্টৰ পৰা আৰম্ভ হ'ল তাৰপিছত আকৌ আনিলা নে নাই নাই তাৰপিছত মই নাই অকল বয়ৰ আনিছিলো তাৰপিছত মই অনা নাই আৰু ইয়াৰ পৰা মই বহুত ছাগলী মই বিকিলো এতিয়ালৈকে কাৰণ এতিয়া মোৰ চাওক এতিয়া মোৰ এতিয়া 40 জনী হয় 40 জনী মান মোৰ ভাল ফিমেলে আছে এতিয়া তো এতিয়া হৈছে দেই 40 জনী 40 জনী ফিমেলৰ পৰা মই এতিয়া চাব গ'লে মই এবাৰতে মই 80টা মান পোৱালি মই বিকিব পৰা হৈ যাওঁ 80টাটো বাদ দিয়ক আপুনি মই যদি 70টাও বিকো তেতিয়াও এটা মোৰ মানে ভাল এটা হেৰি আহি যাব এতিয়া ছাগলী প্ৰাইচ বিলাক ঢকুৱাখানাত কেনেকুৱা ঢকুৱাখানাতটো আমাৰ লোকেল বিলাকৰ দামটো ইমান নাই আৰু মানুহবিলাকে যেটো ছাগলীটোক যিমান ইনকাম দিয়ে মানুহখিনি আসলে ৰিয়েলাইজ কৰা নাই ঢকুৱাখানাত এতিয়া লোকেল বিলাক আপুনি 5-6 হাজাৰ টকাত পাই যায় ভাল বা কিছুমান দাম দিও না হয় যেনেকে মইও কিছুমান ভাল ছাগলী দেখিলে দামত লৈ আহো 8000 হক 9000 হক মই লৈ আহো দাম দিও লৈ আহো ৰব আবা কেমেৰামেনক ছাগলী খুদিয়ালে ধৰি দিয়ক অকমান ধৰি দিয়ক ভাইটি তো কিন্তু F1 বিলাকৰ তেনেকে আপোনাৰ দাম থাকে F1 বিলাক 10000 পৰা ষ্টাৰ্ট হয় 10 পৰা 15 ভিতৰত কোৱালিটি লৈ দাম হয় আচলতে এতিয়া বয়ৰ বিলাক যিবিলাক বয়ৰ এটা মোৰ ওচৰত আছে ফুল ব্লাড বয়ৰ এইবিলাক কোৱালিটি লৈ দাম হয় এইবিলাক এতিয়া মই আনিছো 1.5 লাখ টকা দি এই ব্ৰিডাৰটো 1.5 লাখ কৰিছে ফিমেল কিজনী 1.5 লাখ টকা দি মই আনিছো ওকে সো এয়াই প্ৰথম কথা হ'ল ছাগলী পালন কৰিবলৈ হলে আপুনি ফিডিং কষ্টটো জিৰ' কৰিলে যিমান টকা ইয়াৰ পৰা ওলাব গোটেইকেইটা টকা আপোনাৰে হ'ব সো আজি আপোনালোকক ঢকুৱাখানাৰ এখন ছাগলী ফাৰ্ম দেখালো জগদীশ দত্তৰ য'ত তেওঁ খুব সুন্দৰকৈ ছাগলী পালন কৰিছে আৰু তাৰ পৰা এতিয়া খুব ধুনীয়া এটা ৰেভিনিউ তেওঁ বছৰি জেনেৰেট কৰিছে বেলেগ ইনকমৰ লগতে বাকি ব্যৱসায়ৰ লগতে তেওঁ এই কামটোত বেলেগ এজন মানুহ সংস্থাপন দিও তেওঁ এই কামটো কৰি আছে ধন্যবাদ থাকিল থ্যাংক ইউ আৰু আগবাঢ়ি যোৱা আমিও আহিম আকৌ দেখাম ছাগলী ফাৰ্ম কি হৈছে মই এইখিনিতে আৰু এটা কথা ক'ব বিচাৰিছো ছাগলী ফাৰ্মত অকল কষ্টিং জিৰ'টোতে ফকাস কৰিলে নহব কাৰণ কেতিয়াবা এনেকুৱা হ'ব যে আপোনাৰ হাৰ্চ কণ্ডিশ্যন কিছুমান আহি গ'ল যে আপোনাৰ এতিয়া ফিটটো কমি গ'ল সেইখিনি আমি খৰচাটো কৰিব লাগিব গতিকে খৰচা কৰিলেহেতো আমি 2 পইচা পামতো আৰু যদি 2 পইচা খৰচা কৰাৰ কাৰণে আৰু যদি 2 পইচা আমি এক্সট্ৰা পাইছো গতিকে আমি সেই খৰচাটো কৰাটো আমাৰ কাৰণে ভাল একদম তেতিয়া আমি কম সময়ৰ ভিতৰত বেছিকে ৰেভিনিউ আমি আনিব পাৰিম ইনভেষ্টমেন্টটো লাগিবই কিবা এটা কৰিবলৈ নকৰিলেতো একো বস্তু নহব সো এয়াই ইয়াক দুটা মানুহ বনাব পৰা নাই দেখাই তুমি যাব লাগিব মানে নাই হ'ব দিয়া আমি ভিডিঅ'টো শেষ কৰি লওঁ সো এয়া আছিল ভিডিঅ' ঢকুৱাখানাৰ পৰা এখন ছাগলীৰ ফাৰ্ম এইফালৰ মই ছাগলী ফাৰ্ম কৰা নাছিলো গতিকে জগদীশৰ লগত কথা পাতিলো জগদীশে ফোন কৰিলে আহিলো খুব ভাল লাগিলে কাৰণ এনেকুৱা বিলাক সব জায়গাতে কনসেপ্ট বিলাক বেলেগ হয় ঢকুৱাখানা সাইডত এই কনসেপ্টটো খুব ধুনীয়া হয় কাৰণ মাটি বাৰী বহুত আছে বহুত কি স্পেচ আছে য'ত তেওঁলোকে ইউটিলাইজ কৰি পিনি ছাগলী ফাৰ্ম কৰিছে কিবা যদি আৰু ডিটেইল জানিব লগা থাকে যোগাযোগৰ নম্বৰ ইয়াত দি থৈছো স্ক্ৰীনত জগদীশৰ ডাইৰেক্টলি যোগাযোগ কৰি আপোনালোকে ডিটেইল জানিব পাৰিব ওকে ধন্যবাদ হেকত ধন্যবাদ আপোনাকো ধন্যবাদ আপুনি আহিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ